আজিৰ পৰা গুৱাহাটীৰ চানমাৰী অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত চতুৰ্থ সমবায় মেলা 13 ডিচেম্বৰৰ পৰা 15 ডিচেম্বৰলৈ অনুষ্ঠিত চতুৰ্থ সমবায় মেলা য'ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমবায় সমিতিসমূহে অংশগ্ৰহণ কৰে। এই মেলাত খেপিনীসকলে বিক্ৰী আৰু প্ৰদৰ্শন কৰে হাতে পোৱা কাপোৰ, বাঁহ বেতেৰে নিৰ্মিত সামগ্ৰী, মৰাপাটৰ নিৰ্মিত সামগ্ৰী ইত্যাদি বিবিধ সামগ্ৰী। মেলাৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কিষাণ পাল গুৰজাই, লগতে উপস্থিত থাকে মন্ত্ৰী যোগেন মহনো। চতুৰ্থ সমবায় মেলা অৰ্থাৎ সমবায় মেলাটো সমন্বয় মেলা হিচাপে পৰিগণিত ক'ব পাৰি। ঐতিহ্য মেলা, পৰম্পৰা মেলা, এনেধৰণে অসমৰ প্ৰায় 35খন জিলাৰ সকলো আজি পাহাৰ ভৈয়াম সকলো ইয়াতে সমন্বয়ৰ স্থলীলৈ আজি ৰূপান্তৰ হৈছে। আৰু বিশেষকৈ আমাৰ সমবায় বিভাগৰ দ্বাৰা যিমানবিলাকে আমাৰ প্ৰেছ কমিটিৰ গঠন হৈছে তেওঁলোকে আজি নিজৰ নিজৰ ক্ষেত্ৰখনত উজ্বলাই তুলিছে। আজি আমি এই উদ্বোধনী অনুষ্ঠানত আমাৰ খুব আন্তৰিকতাৰে আমি ধন্যবাদ জনাইছোঁ কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী কিষাণ পালজী আহি আমাক এই সকাহ দিছে। আশিষ ভূটানী ডাঙৰীয়া, ছেক্ৰেটেৰী কৰ্পৰেশ্যন, ডাইৰেক্টৰ আহিছে কৰ্পৰেশ্যনৰ, আৰু আমাৰ বিভাগৰ সকলো বিষয়া নাৰায়ণ কোঁৱৰকে আদি কৰি মই ধন্যবাদ জনাইছোঁ। এনেকুৱা এখন আজি কোঅপাৰেটিভ চতুৰ্থ মেলা আমাৰ এই খেলপথাৰত আজিৰ পৰা 3 দিনৰ কাৰ্যসূচীৰ বাবে আজি শুভ উদ্বোধন কৰা হৈছে। মই সকলো আজি সাংবাদিক বন্ধুসকলৰ যোগেদি আহ্বান জনাইছোঁ, সকলো ৰাইজে সহযোগ কৰক। আজি অসমৰ বিভিন্ন মহিলা গোটে তেওঁলোকৰ নিজৰ হাতেৰ পৰশেৰে কাৰিকৰী কৌশলেৰে মানে যিবিলাক তেওঁলোকে প্ৰডাক্ট ইয়াতে লৈ আহিছে, এইখিনি সঁচাকৈ আমি খুব ৰাজ্যখনৰ কাৰণে আৰু তেওঁলোকৰ কাৰণে খুব এইবিলাক আৰ্থিকভাৱে তেওঁলোকে সচ্ছল হোৱাই নহয়, আৰু আমাৰ ইয়াৰ যিখিনি লক্ষ্য আছে সমবায় বিভাগটোৰ, তাৰ ক্ষেত্ৰত আমি যে অসমখন আমি স্বাৱলম্বী ভাৰত কৰিব লাগে, স্বাৱলম্বী অসম কৰিব লাগে, তাৰ ক্ষেত্ৰতো এই বিভাগৰ যথেষ্ট সহায় কৰিব। আজি আমি গাখীৰ উৎপাদন বৃদ্ধি কৰিব লাগিব, আমি সমবায় ছেক্টৰটো আগবঢ়াই নিব লাগিব। সকলো আধুনিক প্ৰক্ৰিয়া আৰম্ভ হৈছে, কম্পিউটাৰ হৈছে, আৰু ইতিমধ্যে আমি GP লেভেলতো প্ৰতিখন GPত আমি বিভিন্ন ধৰণৰ গোট গঠন কৰি তেওঁলোকক সকাহ দিয়াৰ উদ্দেশ্যে ট্ৰেইনিং প্ৰগ্ৰাম আমি ঠিক কৰিছোঁ।